নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ভাৰতীয় বায়ু সেনাৰ অগ্নিবীৰ 2025ৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট কেতিয়া ফিজিকেল টেষ্টৰ কিমান হ'ব প্ৰথমতে এক্সাম হ'ব নে ফিজিকেল হ'ব ফুল ডিটেইলি A to Z ভিডিঅ'টোৰ আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আৰু ভিডিঅ'টো স্কিপ কৰি নিদিব স্কিপ কৰি যদি কমেণ্ট কৰে তেতিয়া মই আকৌ আপোনালোকৰ ৰিপ্লাই কৰি দিবলৈ অসুবিধা হয় এবাৰ ভিডিঅ'টো খৰচি মাৰি চাব তেতিয়া গোটেই কথাখিনি গম পাব আৰু যিহেতু এইখিনি অগ্নিবীৰৰ পোষ্ট হয় আপোনালোকে 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰলৈকে এপ্লাই কৰিব পাৰিব ফুল ডিটেইলি কিমান ডেট অফ বাৰ্থ কেতিয়াৰ পৰা কিমান হ'ব লাগিব কম আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভাৰতীয় বায়ু সেনা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ আছে আপোনাৰ অগ্নিবীৰ স্কিম মই কৈছোঁ 2025ৰ কাৰণে এইখিনি এপ্লাই হ'ব অগ্নিবীৰৰ আপোনালোকৰ ৰেলীৰ কাৰণে আপোনালোকৰ এপ্লাই হৈছে 8 জুলাই 2024 ইতিমধ্যে আপোনালোকৰ 8 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হ'বহে এইখিনি পোষ্ট এতিয়া যিহেতু জুন চলি আছে অফিচিয়েল নটিফিকেশ্যন আহি গ'ল আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 8 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈ গ'ল 28 জুলাই 2024 জুলাই মাহৰ 28 তাৰিখলৈকে আপোনালোকৰ এপ্লাই চলি থাকিব তাৰপৰা অনলাইন এক্সাম ডেটটো ইয়াত ধুনীয়াকৈ দিছে ফ্ৰম 18 অক্টোবৰ 2024 অনৱাৰ্ডছ মানে অক্টোবৰত আপোনালোকৰ এক্সাম হ'ব 18 অক্টোবৰৰ পৰা এক্সামসমূহ ষ্টাৰ্ট হ'ব তাৰপিছত আগলৈ চাই যাওঁ আহক এইখিনি অনলাইন এপ্লাই ইনভাইট কৰিছে মানে অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকে আৰু অফিচিয়েল ৱেবছাইট হ'ল আপোনালোকে https://অগ্নিপথ.bio.cdac.in এইটো অফিচিয়েল ৱেবছাইট আপোনাৰ নিজৰ মোবাইল ফোনতো যদি মাৰে তেন্তে একেবাৰে ওপৰতে এখন অফিচিয়েল নটিফিকেশ্যনখন আহি আছে আপোনালোকে নিজেও এবাৰ চেক কৰি ল'ব পাৰে আৰু তলৰ ডেছক্ৰিপশ্যনত মই অফিচিয়েল নটিফিকেশ্যনখন দি ল'ম আপোনালোকে তাত গৈ নিজে এবাৰ ভালদৰে পঢ়ি ল'ব তাৰপৰা অনলাইন আপোনালোকে এপ্লাই ক'লোৱেই মই 8 জুলাইৰ পৰা এপ্লাই হ'ব আৰু লাষ্ট ডেট হৈ গ'ল 28 জুলাই 2024 ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু যিহেতু অগ্নিবীৰৰ পোষ্ট হয় আপোনালোকে 17.5 বছৰৰ পৰা 21 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ডেট অফ বাৰ্থটো চাই লওক 3 জুলাই 2004ৰ পৰা 3 জানুৱাৰী 2008 মানে 3 জুলাই 2004 চনৰ পৰা 3 জানুৱাৰী 2008 চনৰ ভিতৰত আপোনাৰ জন্ম হ'ব লাগিব তাতকৈ এদিনো যদি বেছি হয় বা এদিনো যদি কম হয় তেন্তে আপুনি এপ্লাই কৰিব নোৱাৰিব ইয়াত যি মতে ডেট অফ বাৰ্থটো দিছে 3 জুলাই 2024ৰ পৰা 3 জানুৱাৰী 2008ৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেৰিটেল ষ্টাটাছ আছে আনমেৰিড মেল এণ্ড ফিমেল ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু বিয়া নপতা হ'ব লাগিব তেতিয়াহে এইখিনি অগ্নিবীৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই লওক মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে এইখিনি হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰিলে নহ'ব আৰু হাই ছেকেণ্ডেৰী এনেই পাছ কৰিলেও নহ'ব আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ আপোনালোকৰ এই তিনিটা ছাবজেক্ট থাকিব লাগিব এই তিনিটা ছাবজেক্ট কিয়নো আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছ থাকিব লাগিব আৰু লগতে আপোনালোক গোটেই ছাবজেক্টকেইটা মিলাই 50%তকৈ ওপৰত হ'ব লাগিব পাৰ্চেণ্টেজটো হাই ছেকেণ্ডেৰীত আৰু ইংলিছ ছাবজেক্টটোত আপোনালোকৰ 50% থাকিব লাগিব সেইটোৱে মষ্ট ইম্পৰ্টেণ্ট আৰু বাকী এটা আদাৰ কোৱালিফিকেশ্যন যদি এই মতে আছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন তলৰ ডেছক্ৰিপশ্যনত দি থ'ম তাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ভালদৰে পঢ়ি চাই লওক ভকেশ্যনেল কোৰ্চ কৰা আছে যদি ITS কৰা আছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ এইটো 30 days per years মানে আপোনালোকৰ এইটো 1 বছৰ 30 days per year মানে 30 বছৰ আপোনালোকৰ ছুটিটো থাকিব 1 বছৰৰ ভিতৰত 30 দিনে আপোনালোকৰ ছুটি পাবলৈ সক্ষম হ'ব যেটো আপোনালোকৰ যদি 4 বছৰৰ চাকৰিটো হয় তেতিয়া আপোনালোক 1 বছৰত মানে 30 দিনহে আপুনি ছুটি পাব 30 days year per লিভ বুলি ইয়াত ধুনীয়াকৈ উল্লেখ আছে তাৰপিছত মেডিকেল ফেচিলিটি পাব আপোনালোকে CSD ফেচিলিটি পাব এই গোটেইখিনি আদাৰ এলাউন্সৰ ফেচিলিটি গোটেইখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব তাৰপিছত আপোনালোকৰ টাৰ্মিনেল বেনিফিট সেভ নাডিল পেকেজ আপোনাৰ অগ্নিবীৰৰ যি মতে আপোনালোকৰ চৰকাৰে অগ্নিবীৰ পোষ্টটো উলিয়াইছে যি মতে স্কিমখিনি লগাইছে গোটেইখিনি ইয়াত ফেচিলিটি থাকিব আৰু এইটো অল ফিগাৰ মানে মন্থলি আপোনালোকৰ দৰমহাটো ইয়াত দি দিছে মই অলৰেডি দৰমহাৰ বিষয়ে ভিডিঅ' বনাই আছে কিমান দৰমহা পায় এয়াৰ ফ'ৰ্চ এণ্ড আৰ্মি নেভি গোটেইকেইটা দৰমহা একেই হয় আপোনাৰ ইয়াতো দিছে প্ৰথম বছৰটো 30,000কৈ পাব ছেকেণ্ড বছৰ 33 years 30,000কৈ পাব 3 নম্বৰ বছৰটো 36,500 4 নম্বৰ বছৰটো আপুনি 40,000কৈ দৰমহা পাবলৈ সক্ষম হ'ব কিমান কাটিব কিমান আপোনালোকৰ একাউণ্টত ভৰাই দিব অলৰেডি চব লিখা আছে আৰু চাকৰি শেষ হোৱাৰ পিছত আপোনাৰ 10 লাখ টকাৰ এটা পেকেজ দি পঠাব তাৰপিছত আগলৈ আৰু কি কৈছে চাই যাওঁ
মোষ্ট ইম্পৰ্টেণ্টকেইটা কৈ গৈছোঁ। আপুনি গোটেইখিনি যদি পঢ়ি যাওঁ তেন্তে আপোনাৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। প্ৰথমতে যিহেতু ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, ৰিটেন আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল টেষ্টত ল'ৰাই ৰানিং কৰিব লাগিব 1600 মিটাৰ 7 মিনিটৰ ভিতৰত, আৰু ছোৱালী হ'বলৈ হ'লে 1600 মিটাৰ ৰানিং কৰিব লাগিব, 8 মিনিট টাইমিং দিব। তাত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট আপোনালোকে টাইমিঙত সোমাই পাছ কৰিলে হ'ব। আৰু ল'ৰাই যদি ৰানিং পাছ কৰে তাৰপিছতে 10টা পুছ-আপ মাৰিব লাগিব 1 মিনিটৰ ভিতৰত, তাৰপিছত ছেটআপ মাৰিব লাগিব 10টা 1 মিনিটৰ ভিতৰত, আৰু 20 বাৰ স্কোৱাট মানে যিটো উঠা বহা কৰিব লাগিব 1 মিনিটৰ ভিতৰত 20 বাৰ। তাৰ ছোৱালীও ঠিক তেনেদৰে একেই, আপোনালোকৰ ছেটআপ ছেটআপ মানে মাৰিব লাগিব 1 মিনিটৰ ভিতৰত 10টা, 1 মিনিট 30 ছেকেণ্ডৰ ভিতৰত 10টা ছেটআপ মাৰিব লাগিব, আৰু 15টা স্কোৱাট মাৰিব লাগিব 1 মিনিটৰ ভিতৰত, মানে উঠা বহা কৰিব লাগিব 15 বাৰ। আৰু এক্সাম ফিজ কাটিব লাগিব আপোনালোকে এপ্লাই কৰোঁতে 550 টকা, আৰু GST মিলাই আপুনি 600 পে'মেণ্ট কৰিব লাগিব এপ্লাই কৰোঁতে। তাৰপৰা এইখিনি কি ডকুমেণ্ট দিছে লাগিব ইয়াত দিছে। আপুনি এপ্লাই যেতিয়া কৰিব অনলাইন দোকান গৈ আপোনালোকক ক'বই কি ডকুমেণ্ট লাগে। আধাৰ কাৰ্ড থাকিব লাগিব, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, এইখিনি মই ইতিমধ্যে কৈছোঁ। তাৰপিছত আৰু আপোনালোকে ইফালে কি কৈছে চাই যাওঁ, এইটো ছাইডত চাই লৈছোঁ ৰ'ব নটিফিকেশ্যনখনত। তাৰপৰা এইফালে কৈছে আপোনালোকৰ এডুকেশ্যন ব'ৰ্ড, আপোনালোকৰ মেৰিটেল মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড, মানে মেডিকেল ষ্টেণ্ডাৰ্ডৰ মতে আপোনালোকৰ হাইটটো বিচাৰিব। হাইটটো আমাৰ মেল কেণ্ডিডেট যদি হ'বলৈ হ'ল অল ইণ্ডিয়াৰ কাৰণে 152.5 চেণ্টিমিটাৰ হ'ব লাগে, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 152 চেণ্টিমিটাৰ হ'লেই হয়। আমাৰ নৰ্থ ইষ্ট হিল এৰিয়াৰ কাৰণে ৰিলেক্সেশ্যনো দিছে। আমাৰ অসমৰ যদি ল'ৰা হয় তেন্তে 147 চেণ্টিমিটাৰ হাইট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু ছোৱালী হ'লেও 147। ছোৱালী আপোনালোকক কিমান দিছে চাই লওঁ। নৰ্থ ইষ্ট এৰিয়াৰ কাৰণে আপোনালোকৰ 147, ল'ৰা ছোৱালী সকলোৱে 147 চেণ্টিমিটাৰ যদি হাইট থাকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। লক্ষীদ্বীপ যিবোৰ মিনিমাম হাইট লক্ষীদ্বীপ এইটো আমাৰ ইম্পৰ্টেণ্ট 150 চেণ্টিমিটাৰ বিচাৰে। আমাৰ অসমৰ মুঠতে আপোনালোকে 147 চেণ্টিমিটাৰ হাইট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু ৱেইটটো আপোনালোকে সেইমতে হাইটৰ আৰু বয়সৰ লগত মিলি থাকিব লাগিব, তেতিয়া আপোনালোকে কোৱালিফাই হ'ব। আৰু ল'ৰাই 5 চেণ্টিমিটাৰ ফুলাব লাগিব, আৰু 77 চেণ্টিমিটাৰ নৰ্মেল চেষ্টখন থাকিব লাগিব। ইয়াত ফিমেল কেণ্ডিডেটো আপোনালোকৰ যিমানটো থাকে চেষ্ট সিমানটোৱে হ'ব বুলি কৈছে, কিন্তু আপোনালোকৰ ইয়াত লিখিছে যে 5 চেণ্টিমিটাৰ এক্সপেণ্ডেড কৰিব লাগিব। এইটো আগতকৈ নতুনকৈ এইটো স্কিম লগাইছে, 5 চেণ্টিমিটাৰ আপোনালোকৰ চেষ্টটো জুখিব, ফিমেল কেণ্ডিডেটো জুখিব 5 চেণ্টিমিটাৰ আপোনালোকৰ এইটো এক্সপেনশ্যন বুলি ইয়াত লিখিছে এইটো নটিফিকেশ্যনত। এইটো মিষ্টেক হৈছে যদিও আগলৈ যিদিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া নিশ্চয়, যিহেতু ছোৱালী চেষ্ট নোজোখে ইয়াত, কিন্তু ছোৱালী চেষ্ট 5 চেণ্টিমিটাৰ এক্সপেণ্ডেড কৰিব লাগিব বুলি দিছে। এইটো যদি অফিচিয়েল নটিচতো যদি মিষ্টেক হৈছে নিশ্চয় আকৌ শুধৰণি কৰিব। তাৰপিছত এইবোৰ মেডিকেল ভিজুৱেলিটি দিছে, 6/6 থাকিব লাগিব, 6/12 থাকিলেও হ'ব, এনেকুৱা ধৰণৰ। তাৰপিছত আপোনালোকে আৰু কি কৈছে আগলৈ চাওঁ, অনলাইন টেষ্ট হ'ব প্ৰথমতে। আপোনালোকৰ প্ৰথমতে অনলাইন এক্সামেই হ'ব কম্পিউটাৰত। অনলাইন এক্সাম যদি পাছ কৰা অনলাইন এক্সামটো আপোনালোকৰ 60 মিনিটৰ হ'ব, 10+2 হাই ছেকেণ্ডেৰী লেভেলৰ আপোনালোকৰ এক্সাম হ'ব। আৰু 0.25কৈ নিগেটিভ মাৰ্ক থাকিব। আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 4টা যদি ভুল কৰে, শুদ্ধ হোৱাও এটা আপোনালোকৰ কুৱেশ্যনৰ মাৰ্ক কাটি দিব। এইখিনিয়ে মই গোটেইখিনি ডিটেইলি কৈ দিলোঁ। তাৰপিছতে আপোনালোকে এক্সাম কোৱালিফাই কৰিলে, ফিজিকেল টেষ্ট কোৱালিফাই কৰিলে, এডাপ্টেবিলিটি টেষ্ট হ'ব, মেণ্টেল এবিলিটি, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, গোটেইকেইটা ষ্টেপ যদি আপুনি কোৱালিফাই কৰে ইণ্ডিয়ান এয়াৰফ'ৰ্চ বায়ু অগ্নিবীৰত চাকৰি পাবলৈ সক্ষম হ'ব। মই গোটেইখিনি কৈয়ে দিলোঁ। আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 8 জুলাইৰ পৰা, আৰু 28 জুলাইলৈকে এপ্লাইটো চলি থাকিব। এতিয়া যিদিনা এপ্লাই হ'ব সেইদিনা মই নিশ্চয় আকৌ ভিডিঅ' এটা বনাই দিম আপোনালোকক। যদি ছোৱালী যিহেতু চেষ্টৰ কথাটো ইয়াত উল্লেখ কৰিলে, ছোৱালী যিহেতু চেষ্ট জোখা নহয় সেইবাবে মিষ্টেকো হ'ব পাৰে, এইটো নটিচটো আৰু নিশ্চয় শুধৰণি হৈ আহিব। আপুনি ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিব। যিসকল অগ্নিবীৰ এয়াৰফ'ৰ্চৰ প্ৰতি বিশেষকৈ ইণ্টাৰেষ্টেড কেণ্ডিডেট ল'ৰা ছোৱালী থাকিব তেওঁলোকে এপ্লাই কৰিব পাৰিব। আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ সকলোলৈকে শ্বেয়াৰ কৰি দিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ বায়ু 2025ৰ কাৰণে ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন আহি গ'ল, আৰু 8 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ বাবে। ভিডিঅ'টো যদি অলপ হ'লেও ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা জানিবলগীয়া থাকিলে, আৰু লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। তলত ইনষ্টা আইডিটো দি থৈছোঁ, তাত ফ'ল' কৰি ল'ব। তাতো আপডেটবিলাক খুব শ্বৰ্টত সোনকালে দি থাকোঁ। আৰু ডেছক্ৰিপশ্যনতে মই যিখন অফিচিয়েল নটিফিকেশ্যন আহিছে সেইখনো ডেছক্ৰিপশ্যনতে লিংক দি থ'ম, সেইখন কৰিব আপোনালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাই ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।